শেহতীয়াকৈ কণ্টেইনমেণ্ট জোনৰ প্ৰসংগ উত্থাপন কৰা হ'ল আজি উপায়ুক্তগৰাকীয়ে এক সংবাদমেল যোগে এই কথা অৱগত কৰে প্ৰত্যাহাৰ কৰা হৈছে গুৱাহাটী মহানগৰীৰ তিনিটাকৈ ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন কাইলৈৰ পৰা প্ৰত্যাহাৰ হ'ব 8, 16, 28 নং ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন অৰ্থাৎ এই তিনিটা ৱাৰ্ডত যেহেতু কণ্টেইনমেণ্ট জোন আছিল গতিকে সেয়া উঠাই দিয়া হ'ব আৰু গুৱাহাটীত যেহেতু বৰ্তমানলৈকে 13% হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ হাৰ গতিকে এয়া এই মুহূৰ্তত কিছু হতাশাদায়ক খবৰ বুলি এক প্ৰকাৰ ক'ব পাৰি আৰু এই পৰ্যন্ত গুৱাহাটীত কৰোনাত মৃত্যুৰ সংখ্যা হৈছে 573 জন বটাগুলি আৰু বখিষ্টত দুখনকৈ নতুন স্মৰশান নিৰ্মাণ হ'ব বুলি আজিৰ দিনটোত কোৱা হৈছে লগতে কোৱা হৈছে যে জৰিমনা সংগ্ৰহ হৈছে 9,55,000 টকা দেওবাৰে একজুটীয়া সংবাদমেলত এই তথ্য সদৰি কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই অৰ্থাৎ এক প্ৰকাৰ আমি ক'ব পাৰোঁ যে আজিৰ দিনটোত কিছু সকাহ আছিলে যে 13% বুলি কোৱা হৈছে কিন্তু তথাপিতো ক'ব পাৰি এক প্ৰকাৰ যে কৰোনা পৰিস্থিতি এতিয়াও জটিল হৈ আছে গতিকে আমি এই মুহূৰ্তত খুব সহজভাৱে ল'ব নালাগে ঢিলা দিব আমি নালাগে আমি যিমান পাৰো সতৰ্ক থাকিব লাগিব সজাগ থাকিব লাগিব আৰু লগতে আমি চিকিৎসকৰ পৰামৰ্শও ল'ব লাগিব গতিকে আমি আজিৰ দিনটোত এই সন্দৰ্ভত আমি এছঅপি সন্দৰ্ভত পাতাৰ সমান্তৰালভাৱে আমি চিকিৎসকৰ সৈতেও কথা পাতিম কিন্তু আমি আমাৰ সৈতে আছে গুৱাহাটীৰ পৰা ভাস্কৰ আছে ভাস্কৰে আজি উপায়ুক্তৰ সংবাদমেলখনত যেহেতু তেওঁ আছিল গতিকে ভাস্কৰে আমাক আৰু অধিক ক'ব পাৰিব আৰু ঠিক তেনেদৰে দিল্লীৰ পৰা পাৰ্থ আছে কাৰণ পাৰ্থই আমাক আৰু কেইবাটাও খবৰ দিব পাৰ্থই আমাক দিল্লীৰ বৰ্তমানৰ স্থিতি বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত জনাব দিল্লীত ৰাইজ কেনেধৰণে বৰ্তমান আছে কেনেকৈ বাস কৰিছে কেনেকৈ তেওঁলোকৰ দৈনন্দিন যি কাৰ্যসূচী থাকে সেয়া তেওঁলোকে কেনেকৈ কৰিছে খোৱা বোৱাৰ পৰা আদি কৰি কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে সেই সকলোবোৰ আমাক পাৰ্থই জনাব আৰু লগতে পাৰ্থই আমাক আৰু কেইবাটাও বিষয়ৰ ওপৰত আমি পাৰ্থৰ সৈতে আলোচনা কৰিম কিন্তু বৰ্তমান যেহেতু দুয়োগৰাকী সাংবাদিক মোৰ সৈতে আছে আমি তেওঁলোকৰ সৈতে সংযুক্ত হ'ম আৰু এই মুহূৰ্তত আমি প্ৰথমতে ভাস্কৰৰ ওচৰলৈ যাম ভাস্কৰ আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ আজি উপায়ুক্তগৰাকীয়ে আৰু আৰক্ষী আয়ুক্তগৰাকীয়ে এক সংবাদমেলৰ আয়োজন কৰিছিল বিশ্বজিৎ পেগু আৰু মুন্না প্ৰসাদ গুপ্তাই গতিকে সেই সংবাদমেলত আৰু কি কথা কৈছিল এবাৰ আপোনাৰ পৰা জানি ল'ম চাক প্ৰথমে পাপৰি এটা ভাল খবৰ বুলি কওঁ যেহেতু গুৱাহাটীত তিনিটাকৈ যেহেতু ৱাৰ্ডত কণ্টেইনমেণ্ট জোন যি ঘোষণা কৰা হৈছিলে সেয়া অহাকালি পুৱা 5 বজাৰ পৰা উঠাই দিয়া হ'ব সেয়া বিশ্বজিৎ পেগুৰ সংবাদমেল যোগে আনুষ্ঠানিক ঘোষণা কিন্তু তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে যেটা আগ্ৰহ প্ৰকাশ কৰিছে বা প্ৰশাসনে এটা আগ্ৰহ প্ৰকাশ কৰিছে যে সেই কণ্টেইনমেণ্ট জোনৰ বিপৰীতে কিন্তু তেওঁলোকে এতিয়া মাইক্ৰ' কণ্টেইনমেণ্ট জোনৰ কথা ভাবিছে অৰ্থাৎ মাইক্ৰ' কণ্টেইনমেণ্ট জোন এনেকুৱা এটা ছিষ্টেম যে যিহেতু কণ্টেইনমেণ্ট জোন বিগত যেতিয়া 3টা ৱাৰ্ডত দিয়া আছিল সেই ৱাৰ্ড 3টাত আচলতে বহু অঞ্চল সামৰি লোৱা হয় তেনে ক্ষেত্ৰত হয়তো কোনো সেই ৱাৰ্ডটোৰ বহুকেইটা হয়তো বাইলেন বুলিয়ে কওঁ সেই বাইলেন বা ঠাইত হয়তো কোভিড পজিটিভৰ হাৰ নাথাকিব পাৰে মানুহ থাকিব কিন্তু তাৰ পৰিৱৰ্তে যিহেতু সম্পূৰ্ণ ৱাৰ্ডকেইটা বন্ধ কৰি দিছিল কিছু পৰিমাণে হ'লেও মানুহ আচলতে অসুবিধাৰ সন্মুখীন হৈছিল তথাপিও ৰাইজে সহযোগিতা কৰিছে সেয়া উপায়ুক্তগৰাকীয়ে স্বীকাৰ কৰিছে গতিকে এইবাৰ তেওঁলোকে ভাবিছে মাইক্ৰ' কণ্টেইনমেণ্ট জোন এনেকুৱা এটা ছিষ্টেম অৰ্থাৎ যদিহে কোনো এটা ৱাৰ্ডৰ বিশেষকৈ কোনো বাইলেনত যিহেতু বহু ঠাই সামৰি লোৱা হয় যদি বিশেষ সেই বাইলেনটোত অধিক লোক সংক্ৰমিত হয় তেন্তে সেই বাইলেনটোতহে আচলতে কণ্টেইনমেণ্ট জোন দিয়া হ'ব যাক নাম দিয়া হৈছে মাইক্ৰ' কণ্টেইনমেণ্ট জোন সেয়া হয়তো অচিৰে হ'ব ভাল খবৰ এইটোৱে যে গুৱাহাটীত বৰ্তমান সংক্ৰমিত হাৰ যি পাৰ্চেণ্টেজ শেহতীয়াকৈ 18%লৈ গৈছিল অৰ্থাৎ 18%লৈ গৈছিলে কিন্তু আজি তাৰিখত 13%লৈ হ্ৰাস পাইছে কিন্তু দুখবৰটো এইটোৱে যে এতিয়া যদিও বা আক্ৰান্তৰ সংখ্যা 13%লৈ হ্ৰাস পাইছে কিন্তু তাৰ বিপৰীতে মৃত্যুৰ হাৰ বাঢ়িছে আৰু ইয়াৰ মূল কাৰণ যদি চাই আপুনি উপায়ুক্তগৰাকীয়ে কৈছে যে ইয়াৰ মূল কাৰণ একমাত্ৰ কথাটো হৈছে মানুহে টেষ্ট কৰিবলৈ ভয় খাইছে কাৰণ বহুতে হয়তো ভাবিছে টেষ্ট কৰাৰ লগে লগে হস্পিটেলত নিব হস্পিটেলত তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব এনেকুৱা এটা প্ৰচাৰ যিহেতু ওলাই আছে গতিকে উপায়ুক্তগৰাকীয়ে অনুৰোধ কৰিছে যে যদিহে আপোনাৰ শাৰীৰিক অৱস্থা কিছু আচলতে বা কোভিডৰ কিছু লক্ষণ যদি আপুনি দেখা দিয়ে তেতিয়া ততাতৈয়াকৈ আপুনি নিকটৱৰ্তীয় যি কোভিড টেষ্ট চেণ্টাৰ আছে তালৈ যাওক টেষ্ট কৰক আৰু যি টেষ্ট নকৰাৰ বাবে যি মানুহে ভয় খোৱাৰ বাবে গুৱাহাটীত কিন্তু মৃত্যুৰ সংখ্যাটো যথেষ্ট বৃদ্ধি পোৱা বুলি ভাস্কৰ যাম আমি আপোনাৰ ওচৰলৈ ভাস্কৰ আপুনি আমাৰ সৈতে আৰু কিছু সময় থাকিব লাগিব যিহেতু আমি এই কথাখিনিও পাতিম অসমৰ আৰু সাম্প্ৰতিক যিটো পৰিস্থিতি আপুনি ঠিকেই কৈছে ৰঙিয়াত আজি এজন লোকে ভয় খাই আত্মহত্যা কৰিছে গতিকে এনেকুৱা এটা পেনিক চিটুৱেশ্যনৰ সৃষ্টি হৈছে বৰ্তমান আমি পাৰ্থৰ ওচৰলৈ যাম এছ'চিয়েট এডিটৰ পাৰ্থ আমাৰ সৈতে আছে গতিকে পাৰ্থই আমাক দিল্লীৰ কথা জনাব পাৰ্থ আজি আপুনি যিহেতু কিছু সময় পূৰ্বে আপুনি এটা খবৰ দিছিলে যে দিল্লীত কিছু হ্ৰাস পাইছে অলপ এটা পৰিস্থিতিৰ মাজলৈ আহিছে য'ত হয়তো দিল্লীবাসী ৰাইজে এটা উশাহ ল'ব পৰা পৰিস্থিতিৰ মাজলৈ আহিছে কিন্তু তাৰ মাজতো আমি কেইবাগৰাকীও অসমীয়াক হেৰুৱালো পাৰ্থ সকলো সামৰি আপোনাৰ পৰা জানিম
পাপৰি কিছুদিনৰ আগতে 15 পৰা 20 দিনৰ আগতে দিল্লীৰ পৰিস্থিতি অতি বেয়া আছিল দিল্লীৰ মৃত্যু উপত্যকালৈ পৰ্যবেক্ষিত হৈছিল দিল্লীত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল এপ্ৰিলৰ যদি 20 তাৰিখৰ কথা ক'বলৈ যোৱা যায় সেইদিনাখন দিল্লীত প্ৰায় 28,000 লোক সংক্ৰমিত হৈছিল ঠিক তেনেকৈ এপ্ৰিলৰ 22 তাৰিখে দিল্লীৰ সংক্ৰমণৰ হাৰ আছিল 36% অলপ আগতে ভাস্কৰে কৈ আছিল গুৱাহাটীৰ সংক্ৰমণৰ হাৰ 13% চিন্তা কৰক এপ্ৰিলৰ 23 তাৰিখে দিল্লীৰ সংক্ৰমণৰ হাৰ আছিল 36%। গতিকে সকলো ফালে বিভীষিকাৰ পৰিস্থিতি আছিল দিল্লীত অক্সিজেন নাছিল দিল্লীত হস্পিটেলত সমূহত অক্সিজেন উপলব্ধ হোৱা নাছিল দিল্লীৰ হস্পিটেলসমূহত বিছনা নাছিল আসন নাছিল আমি দেখা পাইছিলো দিল্লীৰ হস্পিটেলৰ বাহিৰত উশাহ নাপায় হাইপক্সিয়া হৈ যিসকল আক্ৰান্ত লোক তেওঁলোকৰ মৃত্যু হৈছিল কাৰোবাৰ ঘৰত মৃত্যু হৈছিল ঘৰলৈকে এম্বুলেন্স নহাৰ কাৰণে উশাহ ল'ব নোৱাৰি মৃত্যু হৈছিল গতিকে তেনেধৰণৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু আজিৰ দিনটোত দিল্লীৰ পৰিস্থিতি খুবেই ভাল বুলি ক'ব লাগিব কম্পেয়াৰেটিভলি আজিৰ দিনটোত দিল্লীৰ পৰিস্থিতি ভাল সেইকাৰণে কৈছো কাৰণ এপ্ৰিলৰ 20 তাৰিখে আছিল 28,000 লোক এদিনতে 28,000 লোক আক্ৰান্ত হৈছিল কিন্তু আজিৰ দিনটোত অৰ্থাৎ মেৰ 16 তাৰিখে দিল্লীত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা 6,456 জন আৰু পজিটিভিটি ৰেট 10.4% অৰ্থাৎ গুৱাহাটীতকৈও পজিটিভিটি ৰেট আজিৰ দিনটোত দিল্লীত কম আৰু তাতকৈ ভাল কথাটো হৈছে দিল্লীত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা ইতিমধ্যে মই জনালোৱে 6,456 জন কিন্তু সুস্থ হোৱা আৰু হস্পিটেল ত্যাগ কৰা লোকৰ সংখ্যা 9,706 জন মৃত্যুৰ যি সংখ্যা সেই সংখ্যাটো এতিয়াও চিন্তাজনক হৈ আছে কালিলৈকে মৃত্যুৰ সংখ্যা 300ৰ ওপৰ আছিল কিন্তু আজি মৃত্যুৰ সংখ্যা 262 জন আৰু এক্টিভ আক্ৰান্ত লোক দিল্লীত মাথো 62,783 জন এতিয়াও আৰু যোৱা বছৰৰ পৰা যদি এতিয়ালৈকে চাই মৃত্যু হৈছে দিল্লীত 21,000 লোক মৃতকৰ যিটো হাৰ মাৰ্চ 2020ৰ পৰা এতিয়ালৈকে সেইটো হৈছে 1.55% কিন্তু দুৰ্ভাগ্যৰ কথা এই 1.55%তে আমাৰ পৰিচিত আমাৰ বন্ধু বহু লোক সোমাই আছে আপুনি ইতিমধ্যে এই বিষয়টো উত্থাপন কৰিছে বহু দিল্লীবাসী অসমে ইতিমধ্যে মৃত্যু হৈছে তাৰে বহু কেইজন সাংবাদিক বহু কেইজন অন্যান্য ফিল্ডত কৰ্মৰত তাৰে কেইটামান নাম ক'ব বিচাৰিম তেওঁলোকক শ্ৰদ্ধা জনাব বিচাৰিম কল্যাণ বৰুৱাৰ মৃত্যু হৈছে কল্যাণ বৰুৱাৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হৈছে তেওঁলোকে এই সংসাৰ এৰি থৈ গৈছে 20 বছৰীয়া এগৰাকী কন্যা সন্তান সঞ্জীৱ ফুকন আৰু তেওঁৰ পত্নী মমি ফুকনৰ মৃত্যু হৈছে তেওঁলোকে এৰি থৈ গৈছে 20 বছৰীয়া এক কন্যা সন্তান আৰু 18 বছৰীয়া এজন ল'ৰা মৃদুল ভূঞাৰ মৃত্যু হৈছে দিল্লীৰ সমীপৰ গুৰুগ্ৰামত তেওঁৰ ঘৰ মৃদুল ভূঞাৰ পুত্ৰ কিছুদিনৰ আগতে মৃত্যু হ'ল অংশুমান ভূঞা আদিত্য শইকীয়া প্ৰয়াত অৱসৰপ্ৰাপ্ত আইএছ বিষয়া অশোক শইকীয়াৰ পুত্ৰ আদিত্য শইকীয়াৰ মৃত্যু হৈছে বিশিষ্ট লেখিকা অৰূপা পটংগীয়া কলিতাৰ পুত্ৰ ৰাজশ্ৰী কলিতাৰ মৃত্যু হৈছে বিশিষ্ট চাইবাৰ ষ্ট্ৰেটেজিষ্ট জয়িতা ভট্টাচাৰ্যৰ মৃত্যু হৈছে বিশিষ্ট চাইবাৰ ষ্ট্ৰেটেজিষ্ট সুবিমল ভট্টাচাৰ্যৰ পত্নী জয়িতা ভট্টাচাৰ্যৰ মৃত্যু হৈছে শিৱাজী বৰাৰ মৃত্যু হৈছে মকৰেন্দ্ৰ দাসৰ মৃত্যু হৈছে গতিকে এইকেইটা নাম আমাৰ হাতলৈ আহিছে আৰু পৰ্যায়ক্ৰমে আমি তেওঁলোকৰ মৃত্যুৰ বাতৰি নিউজ 18ৰ দৰ্শকক দিছো যিহেতু যদিও বহুতে অভিযোগ কৰিছে সাংবাদিকসকলে নিগেটিভ নিউজ বিয়পাইছে কিন্তু এইসকলৰ মৃত্যু হৈছে এইটো এটা সত্য কথা এইটো এটা বাস্তৱ সত্য গতিকে তেওঁলোকৰ মৃত্যুত আমি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাটো আমাৰ পাৰ্থ আচলতে নিগেটিভ বাতৰি বুলি নহয় বাতৰি আমি হয় এইটো কথা সঁচা যে হয়তোবা কিছু নিগেটিভ বাতৰিৰ বাবে কিছু সংখ্যক লোকৰ ওপৰত প্ৰভাৱ পৰে নপৰা নহয় আমি নিজেও যদি ঘৰত থাকি টিভি চাওঁ বা এনেকুৱা ধৰণৰ খবৰ যদি আমি পাওঁ আমি পেনিক হওঁ সঁচা কথা কিন্তু তাৰ মাজতে আমি পজিটিভখিনি বাছি ল'ব লাগিব কিন্তু এই খবৰবোৰ আমি দিবই লাগিব কাৰণ আমি আমাৰ মাজৰ পৰা এজন লোকক যেতিয়া হেৰুৱাওঁ গতিকে নিশ্চিতভাৱে সেই খবৰে যদি আমি নিদিওঁ তেতিয়াহ'লে আমি কিহৰ সংবাদকৰ্মী গতিকে তাৰ মাজতে পজিটিভিটি আমি বিচাৰিব লাগিব আজিও এগৰাকী খুব আমি জনাইছোৱে যে হেমাংগ তেখেতৰ মৃত্যু হৈছে গতিকে অতি দুখজনক খবৰ এয়া এক প্ৰকাৰৰ তেওঁ কি পৰিস্থিতিত পৰি মৃত্যু হৈছে অক্সিজেনৰ অভাৱ গতিকে যিটো পৰিস্থিতি বৰ্তমান অক্সিজেনক লৈ গতিকে আমি যেতিয়া জানিম তেতিয়া আমি সজাগ হোৱাৰ কথা আহি পৰিব যে এইবাৰ দিল্লীত আচলতে প্ৰথমবাৰ এটা আমি শিক্ষা লাভ কৰিলোঁ দিল্লীত যেতিয়া অক্সিজেনৰ অভাৱ ঘটিল উশাহ লোৱাৰ যি কষ্ট যিবোৰ কথা যিবোৰ দৃশ্য যিবোৰ বাতৰি আমি পালোঁ তাত আমি অন্ততঃ এটা কথাটো সজাগ হ'লোঁ যে অক্সিজেনৰ অভাৱ হৈছে এই অভাৱ হ'ব নালাগে আৰু তাৰোপৰি বহুখিনি ভাইৰেল ভিডিঅ' আহিলে যে অক্সিজেন আপুনি ঘৰতে কেনেকৈ নিজকে তেনেধৰণে ল'ব পাৰিব তেনেকুৱা ধৰণৰ বহুত কথা পজিটিভ কিছুমান খবৰ আহি যায় পাৰ্থ নে কি কয়
হয় পাপুৰি দিল্লীত অক্সিজেনৰ অভাৱ ঘটিছিল বাৰুকৈ অক্সিজেনৰ অভাৱ ঘটিছিল আৰু তাৰ যাৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ মৃত্যু হৈছে আপুনি হেমাংগৰ কথা উল্লেখ কৰিছে হেমাংগ অতি মেধাসম্পন্ন এজন যুৱক তেওঁ যি ভাষাতত্ত্ব বিভাগৰ ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ তেওঁ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছিল আৰু ভাষাতত্ত্বৰ জগতখন তেওঁ এক পৰিচিত নাম কিন্তু তেওঁৰ আকাল বিয়োগ ঘটিল আজি জয়পুৰৰ এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত গতিকে এইটো অসমৰ তেওঁ এক অসমৰ কাৰণে এক সম্পদ আছিলে একাডেমিক ৱৰ্ল্ডৰ কাৰণে তেওঁ এক সম্পদ আছিলে যাৰ আকাল বিয়োগ ঘটিলে সেই বাতৰি আমি আজি প্ৰদান কৰিছোঁ তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে টুইটাৰত বিভিন্নজনে তেওঁৰ পৰিচিত তেওঁৰ বন্ধুৱে টুইটাৰত অভিযোগ উত্থাপন কৰিছে হেমাংগ দত্তৰ মৃত্যু অক্সিজেনৰ অভাৱৰ কাৰণে হ'ল আৰু দিল্লীৰ উদাহৰণ যদি দিবলৈ যোৱা যায় দিল্লীত যি সময়ত অক্সিজেনৰ অভাৱ ঘটিছিল বা হস্পিটেলসমূহত যি সময়ত বিচনা নাছিল বা হস্পিটেলসমূহত যি সময়ত আক্ৰান্তসকলে ভৰ্তি হ'ব পৰা নাছিল সেই সময়ত যদি সংবাদ মাধ্যমে বাতৰি পৰিৱেশন নকৰিলে হয় চৰকাৰ ইমান তৎপৰ চাগৈ নহ'ল হয় আজিৰ তাৰিখত দিল্লীত এভেইলেবল অক্সিজেন আছে সাফিচিয়েণ্ট পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আছে যিমান অক্সিজেনৰ দিল্লীত প্ৰয়োজন হয় তাতকৈ বেছি অক্সিজেন আছে আৰু দিল্লী অন্য ৰাজ্যক অক্সিজেন যোগান ধৰিছে সেইকাৰণে আজি দিল্লীত যি পৰিস্থিতি সেই পৰিস্থিতি ভাললৈ আহিছে আজি ২০-২৫ দিনৰ আগতে দিল্লীত যিটো পৰিস্থিতি হৈ আছিলে সেই পৰিস্থিতি আজিৰ দিনটোত নাই ঘৰতো অক্সিজেন উপলব্ধ হৈছে ফোন যোগে ঘৰতো অক্সিজেন উপলব্ধ হয় আজিৰ তাৰিখত ফোন কৰিলে ঘৰলৈ অক্সিজেন চিলিণ্ডাৰ আহে বা মেডিকেল অক্সিজেন ঘৰতে ল'ব পৰা যায় সেয়া দিল্লীৰ আজিৰ চিটুৱেশ্যন কিন্তু তথাপিও এতিয়াও সকলো ঠিক হৈ যোৱা নাই দিল্লীবাসী ৰাইজ এতিয়াও সজাগ হ'ব লাগিব কাৰণ দিল্লীহে ঠিক হৈছে দিল্লীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বা সমগ্ৰ ভাৰতৰ পৰিস্থিতি এতিয়াও সংকটজনক সমগ্ৰ ভাৰতৰ যদি কথা আমি ওচৰতে পাৰ্থ আপোনাৰ ওচৰলৈ আকৌ যাম যে দিল্লীহে ঠিক হৈছে আৰু এয়া নহয় যে আজি পজিটিভিটি বা ৰেটৰ কথা হওক সেয়া কম হৈছে গতিকে এই বস্তুটোলৈ ছাৰ আমি ঢিলাই দিলে নহ'ব যে দিল্লী বৰ্তমান সুস্থিৰ হৈ আহিছে গতিকে ওলাই যাওঁ বা এনেকুৱা ধৰণৰ কথাবোৰ যাতে নাহে তাৰোপৰি প্ৰশাসনৰ ব্যৱস্থা তাৰোপৰি তাত কেনেধৰণৰ দৈনন্দিন জীৱনত যিখিনি ব্যৱস্থা কৰা হ'ব পাৰে আমাৰ লাগতিয়াল সামগ্ৰী এই সকলোবোৰ আপোনাৰ পৰা জানিম সমস্যা বহুত ৰাইজে ধৰি লওক সন্মুখীন হৈছে এই সকলোবোৰ জানিম আপোনাৰ ওচৰত খবৰ আছে আকৌ এবাৰ আমি ভাস্কৰৰ ওচৰলৈ যাম ভাস্কৰ মাইক্ৰ' কণ্টেইনমেণ্টৰ কথা ইতিমধ্যে কোৱা হৈছে সম্পূৰ্ণ লকডাউনৰ কথা ভাস্কৰ এতিয়ালৈকে কোৱা হোৱা নাই কিন্তু মাইক্ৰ' কণ্টেইনমেণ্ট হ'লেও আপুনি কিছু সময় পূৰ্বে এটা কথা জনাইছিলে যে এটা পেনিক চিটুৱেশ্যন যাৰ কাৰণে হয়তো আজি আমি বেয়া কিছু খবৰো পাইছোঁ কিন্তু যি কি নহওক তাৰ মাজতো ভাল খবৰ এয়া যে চিকিৎসকসকলে বিভিন্ন ঠাইত ভাস্কৰ অসমত দেখিবলৈ পোৱা গৈছে তেওঁলোকে খুব সুন্দৰভাৱেৰে এটা পৰিৱেশ গঢ়ি তুলিছে যাতে ৰোগীসকলে তাত থাকি সেই কথাবোৰ অনুভৱ কৰিব নোৱাৰে হেৰাই যোৱাৰ কথাবোৰ যাতে অনুভৱ কৰিব নোৱাৰে তেনেকুৱা দৃশ্য আজি আমি প্ৰত্যক্ষ কৰিছোঁ তাৰোপৰি যুগ্ম নম্বৰৰ কথা প্ৰশাসনে ইতিমধ্যে ঠিক কৰিছে কণ্টেইনমেণ্টজনক খাদ্যৰ কথা ঠিক কৰিছে এই সকলোবোৰ আকৌ এবাৰ আপোনাৰ পৰা জানিব বিচাৰিম ভাস্কৰ এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে গুৱাহাটী মহানগৰীৰ যিসমূহ ফ্লেটৰ যিসকল আৱাসী থাকিব সেই আৱাসীসকলক মঙলবাৰৰ পৰা তেওঁলোকক ঘৰে ঘৰে গৈ প্ৰশাসনে টেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু যদি চায় কাৰণ উপায়ুক্তগৰাকী অতি দুখেৰে আজি যি সংবাদমেলত তেওঁ এটা কথা কৈছে যে পূৰ্বেও তেওঁলোকে এই সিদ্ধান্ত লৈছিল যেতিয়া পূৰ্বে কৰোণাৰ ভয়াৱহতা বাঢ়িছিলে গুৱাহাটীত তেতিয়া তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ফ্লেটে বা যিসকল আৱাসী থাকে বা প্ৰতিটো ফ্লেটত গৈ তেওঁলোকে ক'ভিড টেষ্ট কৰাব কিন্তু সেই সময়ত ফ্লেটৰ যিসকল আৱাসী আছিলে সেই আৱাসীসকলে হেনো টেকনিচিয়ান যিসকল টেষ্ট কৰিব যায় তেওঁলোকক সহযোগিতা কৰা নাছিলে যাৰ ফলশ্ৰুতিত আচলতে যোৱাবাৰ সেয়া সফল নহ'ল গতিকে মঙলবাৰৰ পৰা যিহেতু এটা পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে গতিকে উপায়ুক্তগৰাকীয়ে সংবাদমেল যোগে সমগ্ৰ যি গুৱাহাটীবাসী বিশেষকৈ আৱাসীসকল যিসকল থাকে ফ্লেটত তেওঁলোকক অনুৰোধ জনাইছে যেন এইবাৰ যেন তেওঁলোকে অন্ততঃ নিজৰ নহ'লেও সমাজখনৰ সুৰক্ষাৰ স্বাৰ্থত যেন তেওঁলোকে সহযোগিতা আগবঢ়ায় কাৰণ বহুতে টেষ্টৰ যি ভয় বা টেষ্ট নকৰাৰ ফলত মৃত্যুৰ হাৰ যি সংখ্যা সেয়া সৰ্বাধিক বৃদ্ধি পাইছে আৰু ফলশ্ৰুতিত তেওঁলোকে ইতিমধ্যে গুৱাহাটী মহানগৰীত 4টাকৈ স্থানত শ্মশান আছিলে আৰু 2টা স্থানত শ্মশান বহুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পৰ্যবেক্ষণ কৰিছে বতাহগলি আৰু বশিষ্ঠত নতুনকৈ তেওঁলোকে পুনৰ 2খন শ্মশান সাজু কৰি তুলিছে কাৰণ আকৌ কৈছোঁ যদিও বা আক্ৰান্তৰ সংখ্যা 13% হ্ৰাস পাইছে কিন্তু মৃত্যুৰ যিটো সংখ্যা সেয়া কিন্তু গুৱাহাটীত হ্ৰাস পোৱা নাই আৰু তাৰ একমাত্ৰ কাৰণ হৈছে ভয়ৰ ফলত টেষ্ট নকৰে গতিকে টেষ্ট কৰিব ওলাই আহক একো নাই যদি পজিটিভ হয় কাৰণ এটা বস্তু বা এটা বাতৰি ওলাই আছিলে বা বহু ছ'চিয়েল মিডিয়াত এটা বস্তু ওলাই আছিলে যে যেতিয়া চিকিৎসালয়ত ৰখোৱা হয় ক'ভিড হস্পিটেলত তাত চিকিৎসকসকলে তেওঁলোকক উচিত স্বাস্থ্য বা চিকিৎসা প্ৰদান নকৰে কিন্তু সেয়া সম্পূৰ্ণ নস্যাৎ কৰে উপায়ুক্তগৰাকীয়ে কাৰণ উপায়ুক্তগৰাকীয়ে এটা কথা স্পষ্টকৈ কৈছে সেয়া কোনো পৰ্যায়ে নহয় একাংশই এয়া উৰা বাতৰি উলিয়াইছে গতিকে ভয় কৰিবলগীয়া কোনো কথা নাই কাৰণ ইতিমধ্যে কেইবাটাও ভিডিঅ' দেখিবলৈ পাইছোঁ চিকিৎসকসকলে এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিছে চিকিৎসালয়ত যাতে যিসকল ক'ভিড পেচেণ্ট যাব তাত যাতে তেওঁলোকে অনুভৱ নহয় যাতে তেওঁলোকৰ ভয়ৰ ভাৱ তেওঁলোকৰ অন্তৰত নাহে বা মনত নোসোমায় তাৰ বাবে নিত্য কিছু প্ৰক্ৰিয়া ইয়াত গঢ়ি তোলাৰ আমি দেখিবলৈ পাইছোঁ গতিকে সকলোৱে সহযোগিতা আগবঢ়াওক
আৰু আপুনি চাওক যিহেতু আৰক্ষী আয়ুক্তগৰাকীও আজি আছিলে গুৱাহাটী মহানগৰ আয়ুক্ত তেওঁ যুটীয়া সংবাদ তেওঁ কৈছে যে ৰাইজে বজাৰ কৰিব যোৱাৰ সময়ত হেতা ওপৰা নকৰিবলৈ আহ্বান কৰিছে ভাস্কৰ কিন্তু আমি যেহেতু আৰক্ষী আয়ুক্তগৰাকী আমাৰ সৈতে এই অনুষ্ঠানত আছিল আজি 2-3 দিন পূৰ্বে গতিকে সেই সময়ছোৱাত আমি এই প্ৰশ্নটো উত্থাপন কৰিছিলো যে যেহেতু তেওঁলোকে এটা সময়সীমা বান্ধি দিছে আৰু আমাৰ আচলতে এটা ক'বলৈ গ'লে স্বভাৱ সুলভ আমাৰ কথা যে এনেকুৱা সময় বান্ধি দিয়াৰ লগে লগে আমাৰ মনত এনেকুৱা লাগে যে ঘৰত একো সামগ্ৰীয়ে নাই গতিকে ঘৰত থকা বস্তুখিনিকে আনিবলৈ আমি হেতা ওপৰা লাগি যাওঁ এই প্ৰশ্নটো তেওঁ কৰোঁতে তেওঁৰ জৰিয়তে ৰাইজক আহ্বান কৰিছিল যাতে হেতা ওপৰা নকৰে কাৰণ খোলা আছে গতিকে আজি যদি নাই কাইলৈ গ'লেও হ'ব গতিকে আজিও দেখিবলৈ পোৱা গৈছে তেনেধৰণৰ আহ্বান দিছে ভাস্কৰ পুনৰ যাম আমি এবাৰ পাৰ্থ ওচৰলৈ আকৌ যাম পাৰ্থ দিল্লীৰ যিটো সাম্প্ৰতিক পৰিস্থিতি অসুবিধা বহুত আছে গতিকে এই ক্ষেত্ৰত এই যিখিনি অসুবিধাৰ তাত সন্মুখীন হ'ব লগা হ'ল মধ্যবিত্ত শ্ৰেণীয়ে হওক বা যোনেই নহওক অসুবিধাৰ যথেষ্ট সন্মুখীন হ'ব লগা হ'ল এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তাত ব্যৱস্থা কৰা হৈছে সেয়া আমি জানিব বিচাৰিম আপোনাৰ পৰা পাপুৰি অসুবিধাৰ সন্মুখীন হৈছে কেৱল মধ্যবিত্ত শ্ৰেণীয়ে নহয় সকলো অসুবিধাৰ সন্মুখীন হৈছে কাৰণ দিল্লীত যি কাৰফিউ সান্ধ্য আইন পুনৰ বঢ়াই দিয়া হৈছে এসপ্তাহৰ কাৰণে অহা সপ্তাহলৈকে সান্ধ্য আইন থাকিব তাৰপিছতো সান্ধ্য আইন বঢ়াই দিয়াৰ বা কাৰফিউ বা লকডাউন বঢ়াই দিয়াৰ সম্ভাৱনা আছে এই সময়খিনিত যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীসমূহ দিল্লীত ব্যৱস্থা কৰা হৈছিলে ঘৰে ঘৰে যোগান ধৰা আৰু ইয়াত চৰকাৰৰ কোনো বৰ বিশেষ অৱদান নাই যিসমূহ ৰিটেইল জায়াণ্ট আছে যিসমূহ কোম্পানীয়ে ডাঙৰ কোম্পানী অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰে সেইসমূহ কোম্পানীয়ে এপ বেছ চিষ্টেম তেওঁলোকে ডেভেলপ কৰিছিল বা আগৰ পৰাই ডেভেলপ হৈ আছিলে গতিকে দিল্লীত এই যি চিষ্টেম মোবাইলৰ এপ্লিকেশ্যনৰ যোগেদি বস্তু ক্ৰয় কৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা যি চিষ্টেম সেই চিষ্টেম এই লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছিল যাৰ পৰিপ্ৰেক্ষিততে যিসকল দিল্লীৰ বিশেষকৈ মধ্যবিত্ত শ্ৰেণী ইয়াৰ পৰা লাভান্বিত হৈছে তেওঁলোকে ঘৰৰ বাহিৰলৈ এখোজো নোলোৱাকৈ সকলো ধৰণৰ সামগ্ৰী অত্যাৱশ্যকীয় সকলো ধৰণৰ সামগ্ৰী মাংসৰ পৰা চাউলৰ পৰা দালিৰ পৰা আদি কৰি সকলো ধৰণৰ সামগ্ৰী ঔষধলৈকে তেওঁলোকে ঘৰৰ দুৱাৰৰ সন্মুখতে বা নিজৰ ডোৰষ্টেপতে তেওঁলোকে সেই সামগ্ৰীসমূহ পাইছিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাহিৰলৈ ওলাই যাবলগীয়া নহৈছিল কিন্তু গুৱাহাটীৰ বেলিকা বা অসমৰ বেলিকা দেখা পোৱা গৈছে অতি কম সময় বান্ধি দিয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহত আৰু সেই কম সময়ৰ কাৰণে সেই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ বহু লোকৰ ভিৰ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু সেই দোকানসমূহ কোভিড হটস্পট হ'ব পাৰে গতিকে সেই বিষয়টো চৰকাৰে চিন্তা কৰিব লাগে বা অন্যান্য প্ৰতিষ্ঠানসমূহ চিন্তা কৰিব লাগে বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তেনেধৰণৰ এপ বেছড সিস্টেম উলিয়াব লাগে যাৰ যোগেদি মোবাইলত বা কম্পিউটাৰৰ যোগেদি বা ইণ্টাৰনেটৰ যোগেদি বস্তুসমূহ ক্ৰয় কৰিব পৰা যায় আৰু ক্ৰয় কৰাৰ পিছত সেই বস্তুসমূহ ঘৰৰ দুৱাৰৰ বাহিৰত দিয়াৰ এক ব্যৱস্থা কৰা হয় তেনে ব্যৱস্থা কৰিলে মই ভাবো কৰোনাৰ সংক্ৰমণ কমিব আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে ভেকচিনেশ্যন দিল্লীত দেখা পোৱা গৈছে ভেকচিনেশ্যন কেন্দ্ৰসমূহ যাতে কৰোনা হটস্পট হিচাপে পৰিগণিত নহয় বা সেই ভেকচিনেশ্যন কেন্দ্ৰসমূহ বা কৰোনা বেমাৰ বিয়পিব নোৱাৰে কোভিড-19 বিয়পিব নোৱাৰে তাৰ কাৰণে যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছিলে কোনোবা স্থানত কোনোবা কেন্দ্ৰ দেখা পোৱা গৈছিলে এটা ডাঙৰ হল লোৱা হৈছিল যাতে সেই হলত একত্ৰিত হোৱা লোকসকলে ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি ভেকচিন ল'ব পাৰে গতিকে সেই কথাও অসম চৰকাৰে ধ্যান দিব লাগে কাৰণ আমাৰ পৰিচিত ব্যক্তি কৰোনাৰ ভেকচিন ল'বলৈ গৈ কৰোনাত সংক্ৰমিত হোৱা আমি দেখা পাইছোঁ বা তেনেধৰণৰ বহুত উদাহৰণ আছে যদি সেই কৰোনাৰ ভেকচিন ল'বলৈ গৈ লোক কৰোনাত সংক্ৰমিত হয় গোটেই যিটো অবজেক্টিভ গোটেই উদ্দেশ্য এই মহামাৰী প্ৰতিহত কৰাৰ সেই উদ্দেশ্য কিন্তু ফেইল হ'ব পাৰ্থ আপুনি এই কথাটো কওঁতে আৰু এটা কথা এইখিনিতে উনুকিয়াই থওঁ কালিও আমি এগৰাকী বিশিষ্ট চিকিৎসকৰ সৈতে কথা পাতিছিলোঁ আজি কথাটো এইকাৰণে উনুকিয়াই দিছোঁ যাতে ৰাইজৰ মনত থাকক যদিহে কোনো লোকৰ ভেকচিন ল'বলৈ যাওঁতে যদি সামান্য জ্বৰ হৈ থাকে তেতিয়াহ'লে ভেকচিন ল'বলৈ নোযোৱাটো ভাল কাৰণ সামান্য জ্বৰক সহজভাৱে ল'বলৈ এতিয়া চিকিৎসকসকলে নাই দিয়া গতিকে ভেকচিন ল'বলৈ যাওঁতে হয়তো আপোনাৰ পৰা আপোনাৰ শাৰীত থিয় হোৱা পিছৰ বা আগৰ লোকজনৰো কোভিড সংক্ৰমণ ঘটিব পাৰে গতিকে এই কথাষাৰ আমি উনুকিয়াই দিছোঁ ভাবোঁ যাতে ৰাইজে সেইখিনি ক্ষেত্ৰতো সজাগ হয় যে শ্লটটো পালোঁ বুলিয়েই নগ'লেই হ'ল কাৰণ সামান্য জ্বৰ থাকিলে আপোনাৰো বিপদ আনৰো বিপদ হয়নে পাৰ্থ এই ক্ষেত্ৰতো বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে আচলতে সাধাৰণতে হয় কৰোনাৰ যিকোনো উপসৰ্গ যদি দেখা দিয়ে শৰীৰত তেতিয়া ভেকচিন ল'বলৈ যাব নালাগে কাৰণ সেই উপসৰ্গ কৰোনাও হ'ব পাৰে কোভিড-19 হ'ব পাৰে সেই যদিহে কোভিড-19 হয় তেওঁৰ পৰা অন্য ব্যক্তিলৈ সেই ভাইৰাছ সম্পৰ্ক হ'ব পাৰে কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা বহু লোক চিমটমেটিকখিনিৰ ক্ষেত্ৰত কি কৰা হ'ব সেয়া চৰকাৰে ধ্যান দিব লাগে নিশ্চয় আমি এবাৰ ভাস্কৰৰ ওচৰলৈ যাম ভাস্কৰ যিহেতু আপুনি ক'লে যে ফ্লেটসমূহত টেষ্টৰ কথা কোৱা হৈছে বা কাৰ্যালয়সমূহত টেষ্টৰ কথা যিহেতু কোৱা হৈছে আজি দুদিন পূৰ্বেও ঘোষণা কৰিছিল আজিও কৰা হৈছে গতিকে তেনে পৰিপ্ৰেক্ষিতত মঙলবাৰৰ দিনটো ধাৰ্য কৰা হৈছে মঙলবাৰৰ পৰা কি এনেধৰণে ফ্লেটে যোৱাৰ যিটো কথা কৈছে সেয়া হয় নেকি মানে মঙলবাৰৰ পৰাই যাব নেকি
ফ্লেটসমূহলৈ বা কাৰ্যালয়সমূহলৈ টেষ্ট কৰাৰ ক্ষেত্ৰত? মই পাপৰি সেই প্ৰসংগলৈ যোৱাৰ পূৰ্বে পাৰ্থদাই যিহেতু এটা কথা উত্থাপন কৰিছিলে যে ঘৰে ঘৰে গৈ যি শাক পাচলি হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী দিয়াৰ যিটো প্ৰসংগ তেওঁ ক'লে হয়তো চৰকাৰে সেইদিনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে উপকৃত হ'ব বা কোভিড কিছু পৰিমাণে হ'লেও হ্ৰাস হ'ব। গতিকে সেই প্ৰসংগত যদি চাই আজিৰ দিনটোত কিন্তু মহানগৰ উপায়ুক্তগৰাকীয়ে এটা কথা ঘোষণা কৰিছে যে অচিৰে তেওঁলোকে গুৱাহাটীবাসীৰ ঘৰে ঘৰে যি কেঁচা সামগ্ৰী হওক বা যিসমূহ নিত্য প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীসমূহ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। অৰ্থাৎ তেওঁলোকে চৰকাৰীভাৱে তেওঁলোকক কিছু নিয়োগ কৰি বা যিসমূহ বাইলেন থাকিব ৱাৰ্ড ৱাইজ থাকিব তেওঁলোকক ঘৰে ঘৰে গৈ তেওঁলোকক শাক পাচলি বিক্ৰী কৰাৰ যি প্ৰথা বা যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে সকলো সাজু কৰি তুলিছে, হয়তো 2 এদিনতে সেয়া কাৰ্যক্ষম হ'ব। গতিকে তেনে ক্ষেত্ৰত বিশেষকৈ যিধৰণে উপায়ুক্তগৰাকীৰ সমান্তৰালভাৱে আৰক্ষী আয়ুক্তগৰাকীয়ে অনুৰোধ কৰিছে যে বিশেষকৈ 5 বজাৰ পৰা 11 বজাৰ ভিতৰত যিহেতু খোলা আছে তেনে ক্ষেত্ৰত যাতে ভিৰ নকৰেগৈ মানুহে গৈ, কাৰণ পৰ্যায়ক্ৰমে যদি গৈ তেনেকৈ পৰিস্থিতি চাই অৰ্থাৎ এখন দোকানত যদি ভিৰ দেখা পায় তেন্তে অন্য এখন দোকানত যাওক, ওচৰৰ যিটো দোকান আছে। গতিকে সেই একেখন দোকানতে গৈ যদি ভিৰ নকৰি যাত তাত কোভিড আচলতে হটস্পটলৈ পৰিণত নকৰে তাৰ বাবে অনুৰোধ জনাইছে। আৰু সেই পৰিস্থিতি ভয়াৱহতা দেখিয়েই প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে ঘৰে ঘৰে গৈ শাক পাচলি হওক নিত্য প্ৰয়োজনীয় সামগ্ৰী সেয়া তেওঁলোকক বাইলেনসমূহত যাব, তাত যিসকল প্ৰয়োজন হিচাপে তেওঁলোকে সেই চব্জি ঘৰত বহিয়ে তেওঁলোকে কিনিব পাৰিব। গতিকে সেয়া সেই ধৰণৰ পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয়, সেয়া হয়তো অতি শীঘ্ৰে ল'ব লাগে। কাৰণ আমি যিটো দেখিছোঁ, কাৰণ যিধৰণে মানুহে হেতাৰ পৰা কয় পুৱাৰ ভাগত আমি যি ধৰণৰ পৰিৱেশ দেখা পাইছোঁ আজিৰ দিনটোত 11 বজাৰ পূৰ্বেই আচলতে এক অভাৱনীয় ভিৰ দেখিবলৈ পাইছোঁ। যিসমূহ কেঁচা সামগ্ৰী হওক বা যিসমূহ গেলামালৰ দোকান হওক সেই দোকানসমূহত কিন্তু যেনেকুৱা ধৰণৰ ভিৰ কৰিছে যেন মানুহে হয়তো একেদিনাই সকলো বস্তু ক্ৰয় কৰি ল'ব। গতিকে সেই ধৰণৰ পৰিৱেশ নহ'বৰ বাবে প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বাৰম্বাৰ অনুৰোধ জনাইছে যেন সেই ধৰণৰ পৰিৱেশ আপোনালোকে নকওক। কাৰণ যিহেতু বৰ্তমান পৰিস্থিতি কিছু হ'লেও খাম কাটিছে, যাৰ ফলশ্ৰুতিত তেওঁলোকে লকডাউনৰ কথা এই কাৰণে ভবা নাই, কাৰণ গুৱাহাটী মহানগৰীত বহু লোক আচলতে বিশেষকৈ দিন হাজিৰা কৰা লোক যথেষ্ট লোক আছে, বিশেষকৈ ৰিক্সা চালক চিটি বাছ চালক। গতিকে সেইসকল লোকক যাতে এক আৰু বিপদলৈ মাজলৈ তেওঁলোক নাযায়। আৰু এইখিনিতে আৰু এটা ভাল খবৰ মই দি থওঁ এইখিনিতে যে প্ৰশাসন যি উপায়ুক্তগৰাকীয়ে এটা কথা কৈছে যে বিশেষকৈ যিহেতু দিন হাজিৰা কৰা হওক বা গাড়ী চালক হওক, গতিকে সেইসকল লোকৰ বাবেও চৰকাৰে অচিৰে কোনো বিশেষ আঁচনি হওক বা কোনো বিশেষ পেকেজ আচলতে ঘোষণা কৰিব, সেয়া আজি আনুষ্ঠানিকভাৱে কোৱা নাই। তেওঁ কৈছে যে যিহেতু সেই ধৰণৰ পৰিৱেশ হৈ আছে, গতিকে যিহেতু 11 বজালৈ খোলা দিছে তেনে ক্ষেত্ৰত দিন হাজিৰা কৰা লোকসকল বা চিটি বাছৰ চালকসকল অটো চালকসকল যথেষ্ট অসুবিধা হৈছে। গতিকে সেইসকলৰ বাবে চৰকাৰে ভাস্কৰ যিহেতু সময়ো হৈছে, বিৰতিলৈ যোৱাৰ সময় হৈছে, গতিকে মই পাৰ্থক ধন্যবাদ দিছোঁ। আৰু আপোনাৰ পৰা এটা শব্দ মই জানি থ'ম ভাস্কৰ, আন্তঃ জিলাৰ যাতায়াত বন্ধ কৰা হৈছে নেকি সেয়া স্পষ্টভাৱে কৈছে নেকি? কাৰণ কেশৱ মহন্তই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে হাজত এই কথা ঘোষণা কৰিছে। নাই, সেয়া হয়তো যিহেতু সংবাদমেলখন আছিল 4:30 বজাত, হয়তো কেশৱ মহন্ত ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে ঘোষণা কৰিছে চাগে। গতিকে সেই সময়ত যেতিয়া সংবাদমেল হৈছিল সেই সময়ত কিন্তু ইয়াৰ কোনো ধৰণৰ প্ৰসংগ অহা নাছিল বা তেওঁ সেই কথা ঘোষণা কৰা নাছিলে। গতিকে এই মুহূৰ্তত সেয়া স্পষ্ট নহয় ভাস্কৰ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ ভাস্কৰ। পাৰ্থ, আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু পুনৰ আমি কৈছোঁ এইখিনিতে যে যিহেতু নতুনকৈ এইখিনি কথা কোৱা হৈছে আৰু বাৰে বাৰে ৰাইজক এটা কথাই আহ্বান জনোৱা হৈছে যে বজাৰ কৰা যিটো সময় দিয়া হৈছে 5 বজাৰ পৰা 11 বজা, 11 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ হ'ব। গতিকে এই সময়ছোৱাত যাতে কোনেও হেতা ওপৰা নকৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে এই কথা ইতিমধ্যে স্পষ্টভাৱে জনাইছে, ৰাইজলৈ আহ্বান জনাইছে। গতিকে সাৱধানে থাকক, সজাগ হৈ থাকিলে নিশ্চিতভাৱে আমি ৰোধ কৰিব পাৰিম কৰোনা। সময় হৈছে চমু বাণিজ্যিক বিৰতি। আমি বিৰতিলৈ যোৱাৰ পূৰ্বে যিহেতু যিখিনি নিৰ্দেশাৱলী তাৰ ওপৰত আমি কথা পাতিলোঁ, আমাৰ দুগৰাকীকৈ সাংবাদিক আমাৰ সৈতে আছিল। সমান্তৰালভাৱে আমি দিল্লীৰ পৰিস্থিতিৰ সন্দৰ্ভতো পাতিলোঁ যে কিছু বৰ্তমান তাত স্থিৰ হৈছে, কিন্তু তথাপিতো দিল্লীত যিহেতু বাসিন্দা আমি কেইবাগৰাকীও অসমীয়াক আমি হেৰুৱালোঁ, তথাপিতো বৰ্তমান সুস্থিৰ হৈ আহিছে বুলি জানিব পৰা গৈছে। কিন্তু সুস্থিৰ হৈ আহিলেও আমি ঢিলাই দিলে নহ'ব, আমি সাৱধান হৈ থাকিবই লাগিব। ঠিক তেনেধৰণে আমি গুৱাহাটীৰ যিসমূহ নতুন নিৰ্দেশাৱলী তাৰ ওপৰতো আমি পাতিলোঁ, কাৰণ প্ৰতিদিনাখনে সংবাদমেল যোগে আয়ুক্ত বা আৰক্ষী আয়ুক্তই হওক বা উপায়ুক্তই হওক এই কথা জনাই আহিছে। গতিকে সকলোবোৰৰ মাজত এটাই কথা আছে, সেয়া হৈছে সাৱধানতা আৰু লগতে কোভিড সম্পৰ্কীয় সজাগতা। আমি আজিৰ দিনটোতো আন দিনাৰ দৰে আমি চিকিৎসকৰ সৈতে সংযুক্ত হ'ম। ডক্টৰ সিদ্ধাৰ্থ গোস্বামী আমাৰ সৈতে সংযুক্ত হৈ আছে। স্বাগতম জনাইছোঁ ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। আপুনি সুৰক্ষিত হৈ আছে নিশ্চয়, ঠিকেই আছে চাগে? আছোঁ, ঠিকে আছোঁ।
হয় বৰ্তমান যেটো পৰিস্থিতি আমি তাৰ ওপৰতে আলোচনা কৰিম আৰু তাৰ মাজত দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত আমাৰ হাতলৈ অহা তথ্য অনুযায়ী আজি কিছু পৰিমাণে কম হোৱা বুলি জানিব পৰা গৈছে অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে আমি যি ধৰণে বাঢ়ি গৈছিলে সেই তাৰ ক্ষেত্ৰত অকমান এটা স্থিৰ পৰিস্থিতিলৈ আহিছে নেকি আমি অকমান তাৰ ওপৰত জানিম ডাক্তৰ হিচাপে অফিচিয়েল ষ্টেটিষ্টিক্স যিখিনি আছে সেইখিনি ইমান নাজানো কিন্তু যোৱা 3-4-5 দিন মানৰ পৰা আমাৰ হস্পিটেলত আমি মন কৰিছোঁ যে প্ৰথমতে যেনেকৈ বেড পাবলৈ খুব মাৰামাৰি এটা চলিছিলে সেই বস্তুটো যেন অলপমান আগতকৈ কম হৈছে পেচেণ্ট এজনে বেড এখন খুলিলে আমি সহজে দিব পাৰিছোঁ ICU হওক বা ৱাৰ্ডতে হওক গতিকে হয় আমাৰো অকণমান লাগিছে যে কিজানি অলপমান কমিছে এই যে যেটো কমিছে ডাঙৰীয়া গোস্বামী ডাঙৰীয়া আমি এইখিনিতে আপোনাৰ জৰিয়তে আমি এই কথাটোই আনিব বিচাৰিছো যে আমি আৰু কিমান সজাগ হৈ থাকিলে আসলতে আমি ৰোধ কৰিব পাৰিম অৰ্থাৎ এই যে এটা কথা আহি গৈছিলে প্ৰথম অৱস্থাত এনেকুৱা লাগিছিলে যে কোভিড মানে মৃত্যু বা ৰাইজৰ মাজত এতিয়াও সেই প্ৰশ্নটো আহে যে কোভিড মানে মৃত্যু কিন্তু যিসকল লোক আমি হেৰুৱাইছো তেওঁলোকে অন্যান্য ৰোগতো আক্ৰান্ত আছিলে এই গোটেই কথাখিনি আপুনি স্পষ্টভাৱে যদি আমাৰ ৰাইজক আমাৰ দৰ্শকসকলক জনায় নিশ্চিতভাৱে তেওঁলোকৰ সুবিধা হ'ব আৰু অলপমান এই পেনিক সিচুৱেশ্যনটোৰ পৰা তেওঁলোকে হাত সাৰিব পাৰিব বুলি ভাবো মই সময় দিছো আপোনাক বহুখিনি চাওক আপুনি যেটো সুধিছে সেই প্ৰশ্নটোৰ উত্তৰটো ইমান সহজ নহয় ইয়েছ সজাগতা আমি ডেফিনেটলি মেইনটেইন কৰিব লাগিব এতিয়াও মই কওঁ যে হেণ্ড ৱাশ্বিং social distancing আৰু wearing of mask এই তিনটাই সবতচাই ইম্পৰ্টেণ্ট এইকেইটা যদি আমি ফলো কৰোঁ তেতিয়াহ'লে নিজকে আমি বচাই ৰাখিব পাৰোঁ আৰু আনকো ইনফেক্ট কৰা চান্সটো ডেফিনেটলি কমাই ৰাখিবলৈ পাৰোঁ এইকেইটা যদি ভালকে ফলো কৰা যায় তেতিয়াহ'লে এতিয়া যেনেকৈ কমিছে আগলৈকেও তেনেকৈ কমি যাব লকডাউন বা ৰেষ্ট্ৰিকশ্যন যোনবিলাক গভৰ্ণমেণ্টে দিবলগীয়া হৈছে সেইবিলাকৰ নিডটো ডেফিনেটলি কমি আহিব নিশ্চয় গতিকে সেইখিনি সময়ত আমি আসলতে এতিয়া আৰু এটা কথালৈ আহোঁ আমি মাস্ক পৰিধান কৰা বা সজাগতা বেছ ছ'চিয়েল ডিষ্টেঞ্চিং এই সকলোবোৰৰ কাৰণে আমি যদি চাওঁ যে আজি বিগত কেইবাদিনৰ পৰাও আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে ৰাইজক বুজাবলৈ চেষ্টা কৰি আছে কিন্তু তথাপিতো দেখিবলৈ পোৱা গৈছে যে সেই সজাগতাৰ ক'ৰবাত নহয় ক'ৰবাত অভাৱ আছে তথাপিতো আমি কওঁ যে এতিয়া কেৱল আমি গুৱাহাটীৰ কথাই নকওঁ আমি সমগ্ৰ বিশ্বৰ কথালৈ নাহিলেও ৰাজ্যখনৰ কথা আমি পাতিব পাৰোঁ গতিকে পৰ্যাপ্ত পৰিমাণৰ সুবিধা চিকিৎসা সেৱাৰ সুবিধা লগতে ভ্যাকসিনেশনৰ যিখিনি কথা আহি পৰিছে আমি কিছু কথা সেই সন্দৰ্ভত জানিম বিশেষকৈ টিকাকৰণৰ ক্ষেত্ৰত সজাগতাৰ কৰবাত নহয় কৰবাত এতিয়া অভাৱ আছে নেকি মই সেই প্ৰশ্নটো আপোনাৰ পৰা জানিব বিচাৰিম উত্তৰ হিচাপে ভ্যাকসিনেশন ইজ আ মাষ্ট ডেফিনেটলি ল'ব লাগে সকলোৱে দুটা শ্বট লোৱাৰ পিছত কিছু মানে আমি প্ৰটেকশ্যন এটা পাম এটা কথা হয়তো জেনেৰেল পাব্লিকে খুব এটা নাজানিব পাৰে বা মিসকনচেপশ্যন থাকিব পাৰে ভ্যাকসিন ল'লে যে সেকেন্ড টাইম কোভিড নহব হেতু নহয় ভ্যাকসিনৰ উদ্দেশ্যটো হৈছে যাতে সেকেন্ড টাইম করোনা হলে তাৰ সিভিয়াৰিটিটো কিছু পৰিমাণে কম কৰিব পাৰি গতিকে যিজন পেশেন্ট হয়তো নরমালি আইসিউত গুচি গ'ল হয়তো মাইল্ড কেস হিচাপে ওয়ার্ডত বা ইভেন হোম কোৱাৰেণ্টাইনত থাকি পেলাই ভাল হৈ গুচি যাব পাৰে উদ্দেশ্য হৈছে হেতু গতিকে ভ্যাকসিনেশন যিমান আমি ওয়াইড স্প্ৰেড মেনাৰ তাত কৰিব পাৰো সিমানে ভাল যিসকলে ভয় কৰি আছে যে কাবাৰ ডায়াবেটিস আছে কাবাৰ কিডনিৰ বেমাৰ হৈ আছে বা কাবাৰ হাৰ্টৰ বেমাৰ হৈ আছে 3-4টা মান মেডিসিন খাবলগীয়া হৈ আছে হেতু কাৰণে ল'ব পাৰিম নোৱাৰিম কেবাটাও আমি ফোন কল পাওঁ আমি বুজাও যে তেওঁলোককহে প্ৰটেকশ্যনটোৰ দৰকাৰ খুব বেছি গতিকে ইয়েছ ভ্যাকসিনেশন ল'ব লাগে আৰু দুটা শ্বট ভালকে ল'ব লাগে আৰু এটা কথা আমি যে কৈ থাকোঁ এতিয়া ধৰি লওক এনেকুৱা হৈছে যে সাধাৰণ এটা জ্বৰ বা সাধাৰণ কাফ প্ৰব্লেম এটা হৈ আছে ধৰি লওক কিন্তু আমি ভাবিছোঁ যে এইটো সাধাৰণ কাফ আমি গাৰ্গল কৰিলে বা কিবা কৰিলে আমাৰ ভাল হৈ যাব যাৰ কাৰণে আমি টেষ্ট কৰা কথাটো ভাবা নাই কিন্তু তাৰপাছত যদি আমি সজাগ হৈ পেলাই টেষ্ট কৰিবলৈ গৈছোঁ টেষ্ট কৰাৰ পাছত পজিটিভ ওলোৱাৰ পাছতে হঠাৎ অক্সিজেনৰ চিচুৱেশ্যন কম বেছি কথা আহি পৰে এই কথাখিনি অকণমান যদি বুজাই দিয়ে আপুনি এই বতৰত কাবাৰ যদি সৰ্দি জ্বৰ হৈছে তেতিয়াহ'লে আমি প্ৰথমতে কোভিড বুলিয়ে ভাবিব লাগে আৰু যিমান সোনকালে পাৰোঁ নিজকে টেষ্ট কৰি পেলাই পজিটিভ বা নেগেটিভ সেই বস্তুটো জনাটো উচিত এইটো হ'লে
অন্তত আমাৰ মনত এটা থাকিব যে অক্সিজেনটো আমি চেক কৰি থাকিব পাৰোঁ দৰৱ যিখিনি আছে ডক্তৰ এজনক সুধি পেলাই আমি সেইখিনি আৰম্ভ কৰিব পাৰোঁ যদি অক্সিজেনটো অকণমান কমি থকাৰ নিচিনা লাগে অকণমান আগতীয়াকৈ হস্পিটেলতে নিজকে ভৰ্তি কৰি পেলাই যিখিনি ট্ৰিটমেণ্ট লাগে বা অক্সিজেন ল'বলগীয়া আছে সেই বস্তুখিনি আমি ল'ব পাৰোঁ বহুত আমি দেখিছোঁ যোনে ভয়তে টেষ্ট কৰা নাই অক্সিজেন চিলিণ্ডাৰ কিনি পেলাই ঘৰতে লৈছে আৰু তাৰপিছত খুব বেয়া অৱস্থাত আমাৰ হস্পিটেলত আহে মানুহে এইটো মনত ৰাখিব লাগিব যে অক্সিজেন ইজ নট দ্য ট্ৰিটমেণ্ট যিজন পেচেণ্টক অক্সিজেন দিবলগীয়া হয় অক্সিজেনৰ লগত তাৰ বাহিৰেও আৰু বহুত ট্ৰিটমেণ্ট দিবলগীয়া আছে সেই বস্তুখিনি আমি ঘৰত কৰিব নোৱাৰোঁ ডক্তৰ এজনক কনচাল্ট কৰি হস্পিটেলত অহাটো উচিত নিশ্চয় হস্পিটেলত কিন্তু এতিয়া যে 50 ব্যক্তিকহে চিকিৎসাধীন হৈ থকাৰ কথা এটা কোৱা হৈছে তাৰ বাকীখিনি হোম আইচোলেশ্যন আৰু হোম আইচোলেশ্যনতো এতিয়া এটা ভয় সোমাই গৈছে যে অক্সিজেনৰ অভাৱ বা এনেকুৱা ধৰণৰ কিছু পৰিস্থিতিৰ মুখামুখি হ'ব লগা হৈছে হোম আইচোলেশ্যনত থকা ৰোগীসকলেও যাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা ভয় আহি পৰিছে আৰু এটা কথা এইখিনিতে আপোনাৰ পৰা জানি থম মই একেলগে আপোনাক প্ৰশ্নটো কৰোঁ যে ধৰি লওক ফাৰ্ষ্ট মোৰে হৈছে ধৰি লওক মই তেনেকুৱা ধৰণৰ অনুভৱ এটা কৰি আছোঁ কিন্তু মই নৰ্মেলি ঘূৰা পকা কৰি আছোঁ মই খাব পাৰিছোঁ মই ভালকৈ উশাহ লৈ আছোঁ এদিন দুদিন গৈছে মই ঘৰতে অকণমান সাৱধান হৈছোঁ বাকীখিনি মানুহৰ পৰা দূৰত আছোঁ 3 দিন গৈছে 4 দিন গৈছে এনেকুৱা কথা থাকে নেকি যে সময় বাঢ়ি যোৱাৰ লগে লগে মোৰ শৰীৰ বেয়া হৈ আহিব বেছিকৈ আৰু 5-6 দিনৰ ভিতৰত মোৰ আৰু অৱনতি ঘটিব এনেকুৱা ধৰণৰ কথা থাকে নেকি মানে এই যে পিৰিয়ডটো কিমান সময়লৈকে তেনেকুৱা ধৰণৰ কথা এটা থাকে বাৰু হয় আমি যিমানখিনি শুনো যে অমুকৰ মৃত্যু হৈছে বা তমুকক ভৰ্তি কৰিবলগীয়া হৈছে অক্সিজেন দিবলগীয়া হৈছে এইবিলাক আমি মনত ৰাখিব লাগিব এতিয়াও টোটেল ইনফেক্টেড পাৰ্চনছৰ খুব সৰু পাৰ্চেণ্টেজ এটাহে গতিকে সকলো মানুহৰে যে কোভিড হোৱাৰ লগে লগে একদম অক্সিজেন ডাউন হৈ পেলাই হস্পিটেলত আইচিউত লৈ যাব লাগিব সেই কথাটো মিছা আৰু এটা কথা আমি কোভিডত দেখোঁ যে বেছিভাগতে প্ৰথম সপ্তাহটোত কোনো তেনেকুৱা ধৰণৰ প্ৰব্লেম নাহে 5 দিন বা 6 দিন মানৰ পিছত লাহে লাহে প্ৰব্লেমবোৰ আৰম্ভ দিব পাৰে নিদিবও পাৰে বেছিভাগৰ নিদিয়ে কিন্তু যাৰ হয়তো অলপমান বেছিকৈ হৈছে হস্পিটেলত আহিবলগীয়া হৈছে সেই পেচেণ্টবিলাকত আমি দেখিছোঁ যে ছেকেণ্ড উইকৰ সময়ত চবতছে ক্ৰিটিকেল সময়টো আহে গতিকে হোম আইচোলেশ্যনত থকা যোনবিলাক পেচেণ্টে তেওঁলোকক আমি কওঁ যে ঢিলাই দিব নালাগে ৰিলেক্স কৰিব নালাগে অক্সিজেন চেচুৰেশ্যনটো চাই থাকিব লাগে কিবা যদি প্ৰব্লেম পায় আগতীয়াকৈ নিজকে হস্পিটেলত লৈ যোৱাটো ভাল নিশ্চয় ডাঙৰীয়া আপুনি থাকক আমাৰ সৈতে আমি বিৰতিৰ এটা সময় হৈছে বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ আমি কিছু কথা পাতিম সাৱধানতাৰ কথা